চৰকাৰকে আহ্বান জনাইছোঁ যে আমাক সহায় কৰে। মোৰ ভণ্টিও ভালে থাকিব লাগে, মোৰ দাদাও ভালে থাকিব লাগে। সেইখিনি আমি হাতযোৰ কৰি কেনে কৈছোঁ আপোনাৰ ওচৰত, আমাক সহায় লাগে আৰু একো। তোমাৰ বয়স কিমানে? এই 23-24 মান হৈছে ন? 28। হয়, এক হৃদয় বিদাৰক ঘটনাৰে আজিৰ এই বিশেষ প্ৰতিবেদনটো আগবঢ়াবলৈ ওলাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰ সমষ্টিৰ দামপুৰত আৰু এক দুৰ্ভগীয়া পৰিয়ালৰ বাসগৃহত আমি আহি উপস্থিত হৈছোঁ। আব্দুল হাকিমৰ বাসগৃহত আমি বৰ্তমান উপস্থিত আছোঁ। কিডনীৰ এক জটিল ৰোগত আক্ৰান্ত যি হাকিম আলীৰ একমাত্ৰ সম্বল আছিলে এখন 4-চকীয়া বাহন, আৰু সেই 4-চকীয়া বাহনৰে আচলতে এটি পৰিয়াল পোহপাল দিছিলে। কিন্তু আজি সেই আব্দুল হাকিম নিজৰ বিচনাত শুই থাকিবলগীয়া হৈছে। মাত্ৰ দুগৰাকী জ্যেষ্ঠ যি দুগৰাকী ভগ্নীৰ পোহপাল দিয়াৰ লগতে নিজৰ মাতৃকো আচলতে শুশ্ৰূষা কৰি গৈছিলে এখন 4-চকীয়া বাহনৰে। কিন্তু আজি সেই আব্দুল হাকিম শয্যাগত কিডনীৰ এক বিশেষ জটিল ৰোগত আক্ৰান্ত হৈছে। ইতিমধ্যে আমি জানিব পাৰিছোঁ যে তেখেতক অতি সোনকালেই আচলতে কিডনীৰ ট্ৰেন্সপ্লাণ্টৰ যি কথা বৰ্তমান চলি আছে, আৰু গোটেইখিনি কথা আমি জানিবৰ কাৰণে পৰিয়ালৰ বাসগৃহত যিহেতু আছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ যে গোটেই কথাখিনি কেনেকুৱা হৈছে আমি অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয়, নমস্কাৰ, মোৰ নাম সঞ্জীমা বেগম, মই আব্দুল হাকিমৰ ভনীয়েক হয়। মোৰ দাদাৰ আজি প্ৰায় 5 মাহমানৰ পৰা এই ৰোগটোত ভুগি আছে। আমাৰ হাতত টকা পইচা খুবেই কম, আমি ডায়েলিচিছ প্ৰক্ৰিয়া বৰ্তমানলৈকে চলি আছে। আমাৰ টকা পইচাৰ কাৰণে আমি এইখিনি অৱস্থা আহি পৰিছোঁ। আমাৰ আব্বাৰ নাই, যিহেতু টকা পইচা আমাৰ নাই। আমাৰ আব্বা কিডনী পেচেণ্ট আছিলে, আমাৰ আব্বা কেঞ্চাৰ পেচেণ্ট আছিলে। আমাৰ আব্বাৰ যিটো কেঞ্চাৰ ভুগিছিল আমাৰ আব্বাই, সেইটোত আমাৰ টকা পইচা যথেষ্ট গৈছে। আমাৰ যিমান মাটি জমি আছিল তাত আমাৰ আব্বাৰ লগতে গৈছে। আৰু মা আছে যদিও নাই, আমাৰ মা হৈছে মানসিক ৰোগী, মানসিক বেমাৰত ভুগি আছে। আমি দুজনী ভনী আছোঁ। আমাৰ হাতত একোৱেই নাই, যিহেতু মই সিদ্ধান্ত লৈছোঁৱেই যে মোৰ ককাইটিক মই এটা কিডনী দান দিম। মোৰ ককাইটিক জানো মই আকৌ আমাৰ ঘৰলৈ বা আমাৰ মাজলৈ ঘূৰাই পাওঁ। মোৰ এইখিনিয়ে অনুৰোধ চৰকাৰলৈ, মই এইখিনিয়ে অনুৰোধ জনাইছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ মই এইটো অনুৰোধ জনাইছোঁ যে ছাৰ, আমাৰ পৰিয়াললৈকে আপুনি এইটো নিশ্চয় আমাৰ পৰিয়ালটো জানো আমি আকৌ আগৰ নিচিনা সুখৰ নিচিনা উঠাব পাৰোঁ, সুখৰ পৰিয়াল হৈ উঠিব পাৰোঁ। মোৰ এইখিনিয়ে ক'ব লগা আছে আপোনাৰ ওচৰত। আপুনি প্লিজ আমাৰ নিউজটো চাই আমাক যিখিনি আৰ্থিক অৱস্থা আমি দুৰ্বলতাত ভুগি আছোঁ, আপুনি জানো সেইখিনি সহায় কৰি আমাৰ মাজত আমাৰ ককাইটিক ঘূৰাই দিয়ে। অতি হৃদয় বিদাৰক ক'ব লাগিব, নিজৰ ভগ্নীয়ে আচলতে নিজৰ ককায়েকক কিডনী দান কৰিবলৈ ওলাইছে। ইতিমধ্যে পৰিয়ালটো যি আৰ্থিক সংকটত পৰিছে, কিয়নো ক'ব লাগিব গোটেই যি পৰিয়ালটোৰ যি আৰ্থিক সংকট, সেই বিভিন্ন আচলতে গোটেইখিনি কথা পাতিবৰ কাৰণে আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া আপোনালোক আৰ্থিক সংকটত পৰিছে, যথেষ্ট অসুবিধা হৈছে। কেনেকৈ এতিয়া আপোনালোক আগবাঢ়িব এই গোটেই কথাখিনি? এতিয়া আমি চৰকাৰকে আহ্বান জনাইছোঁ যে আমাক সহায় কৰে। মোৰ ভণ্টিও ভালে থাকিব লাগে, মোৰ দাদাও ভালে থাকিব লাগে। সেইখিনি আমি হাতযোৰ কৰি কেনে কৈছোঁ আপোনাৰ ওচৰত, আমাক সহায় লাগে আৰু একো। এয়া হৈছে ঘৰৰ পৰিয়ালৰ বিননি। ওচৰ চুবুৰীয়া আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। এই অতি মৰ্মান্তিক এক ঘটনা, এই ঘটনাটোক আপোনালোকে কেনেধৰণে গ্ৰহণ কৰিছে? ওচৰ চুবুৰীয়া আমি গ্ৰহণ কৰি ল'ব পৰা নাই, যদিও আমি উপায়হীন হৈছোঁ, যিহেতু আমিও তেনেকুৱাই আৰ্থিক দুৰ্বল হয়। তথাপি আমি ওচৰ চুবুৰীয়াই হওক বা ৰাইজৰ মানুহেই হওক, যিখিনি পাৰোঁ তাক সহায় কৰি আছোঁ। ডায়েলিচিছৰ প্ৰক্ৰিয়া আজি 5 মাহ ধৰি হৈ আছে। আপোনালোকেও জানে, গুৱাহাটীলৈ গ'লে ইয়াৰ পৰা আমাৰ কিমান খৰচা হয়, মিনিমাম 10,000 টকা আমাক লাগে। গতিকে সময়ত আমিও ভাবিব লগা হয় যে অহাকালি ডায়েলিচিছ আছে, আমি ল'ৰাটোক কি প্ৰক্ৰিয়াৰে লৈ যাম। গতিকে ওচৰ চুবুৰীয়াৰ সহায় সহযোগৰ কাৰণে আজিলৈ তেওঁক ডায়েলিচিছকেইটা কৰিব পাৰিছোঁ। পিছলৈ পাৰোঁ নে নোৱাৰোঁ নাজানো। মই চৰকাৰক মোৰ ফালৰ পৰা এটাই অনুৰোধ জনাম, মুখ্যমন্ত্ৰী ডাঙৰীয়া, ল'ৰাটো বহুত ভাল ল'ৰা আছিল, ঘৰৰ নহয় তেওঁ গাঁওখনৰে বহুত মৰমৰ আছিল। গতিকে তেওঁ এতিয়া বিচনাত পৰি থাকিবলগীয়া হৈছে আৰ্থিক দুৰ্বল কাৰণে। ছোৱালী দুজনী আছে যদিও সিহঁতে কোনো ইনকামৰ পথ নাই।
এতিয়া ইনকামৰ পথ এটাই আছিল ল'ৰাজন, গতিকে তেওঁ এতিয়া যেতিয়া বিচনাত থাকিবলগীয়া হৈছে, ঘৰখনৰ মানে বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। মই মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এই পৰিয়ালটোৰ মুখৰ ফালে এবাৰ চাওক। আপোনাক এই যিখিনি কথা বতৰা আমাৰ স্থানীয় বিধায়কগৰাকী যিহেতু আছে, আপোনালোকে এই বিষয়ে অৱগত কৰাইছে? নিশ্চয় কৰিছিলোঁ। কি কৈছে তেওঁ কি কৈছে? তেওঁ আমাৰ পৰা ডকুমেণ্টছখিনি বিচাৰিছিলে, ডকুমেণ্টছখিনি অলৰেডি আমি ছাবমিট কৰিছোঁ। কিন্তু তেওঁ যদি কিবা পাৰ্চনেলি তেওঁ কিবা মানে দায়িত্ব হাতত লৈছে, আমি এতিয়ালৈ গম পোৱা নাই বা আমি কোনো ধৰণৰ সঁহাৰি পোৱা নাই। আৰু তেওঁক ফোন যোগেও মই জনাইছোঁ। তেওঁ কৈছে হ'ব, মোৰ ফালৰ পৰা মই যিমানখিনি কৰিবলগীয়া কৰি দিম, কিন্তু হয়তো তেওঁ ক'ৰবাত ব্যস্ত আছে চাগে। নিশ্চিতভাৱে আমিও আশা ৰাখিছোঁ স্থানীয় যিগৰাকী বিধায়ক আছে, বিধায়কগৰাকীয়ে আচলতে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব, কিয়নো যি পৰিয়ালটোলৈ যি অমানিশা নামি আহিছে, যি ঘোৰ অন্ধকাৰ আচলতে পৰিয়ালটোলৈ নামি আহিছে, আৰু নিজৰ ভগ্নীয়ে নিজৰ ককায়েকক এটি কিডনী দান কৰিবলৈ লৈছে, তাৰ পিছতে আচলতে পৰিয়ালটো কিছু আৰ্থিক সংকটত পৰা পৰিলক্ষিত হৈছে। আমিও আচলতে আশা ৰাখিছোঁ, জিলা প্ৰশাসন তথা চৰকাৰলৈ এটা আহ্বান জনাইছোঁ, পৰিয়ালটোলৈ কিছু আচলতে আৰ্থিক সহায়ৰ প্ৰয়োজন। এই পৰিয়ালটোক অকণমান হ'লেও যি সঁহাৰি, সেই সঁহাৰি যেন সকলোৱে আগবঢ়ায়, এয়াই আশা ৰাখিছোঁ।